ফালতু গান গাইছ বে তই চেং কি কথা ক'বলৈ আহিছ তই হে কি কথা ক'ব আহিছ এইটো অসমৰ ইমান জনপ্ৰিয় ইমান ধুনীয়া গানটো তই ফালতু বুলি ক'বলৈ আহিছ আজিকালি আহি সপোনতে আহিবা সেইবোৰ গান নেগায় বুজিছে এইবোৰ নতুন ভাৰ্চন ওলালে নতুন ভাৰ্চন এইটো আকৌ কি নতুন ভাৰ্চনটো ওলালে আকৌ ঐ কণ আমাৰ লিলিক এই গানটোৰ নতুন ভাৰ্চনটো তই গাই শুনাই দেচোন পাগলা হৈ যাব শুনিলে শুন নতুন ভাৰ্চন শুন তেনেহ'লে ও জানমণি ভিডিঅ' কলিং কৰিবা স্ক্ৰীণতে ভাহিবা মৰমতে মাতিবা ঐ জানো আজিকালি এইটোহে চলে আগৰতো সেই সপোন দেখাৰ দিন এতিয়া না যেতিয়াই মন যায় মোবাইলটো লোৱা টিককে ভিডিঅ' কলটো লগাই দিয়া ৰাতি 1 বাজক 2 বাজক যেটাই বাজক লাগিলে তাৰপিছত ফুচুৰ যি মন যায় এই সপোন দেখাৰ সময় এতিয়া নাই গতিকে সেইবোৰ গান এতিয়া নচলে বুজিছনে লিলি ছাৰ আহিছে মানুহ গুড মৰ্ণিং ছাৰ মৰ্ণিং বহা আৰু আজি মই তোমালোকক কি পঢ়াম বাৰু গম পাইছা নে কিবা নকলে কেনেকে গম পাম বে বুজিছ নাই কণ আমাক সব জান বুলি ভাবে আমি সব জানিব লাগে কি পঢ়াবা আগতীয়াকে জানিব লাগে এই তই দুটাই কি বুৰবুৰাই আছ আজি তহঁতক মই সন্মানৰ বিষয়ে পঢ়াম সন্মান যিটো তহঁতি খুব ভাল ধৰণে জানিব লাগে এই চেং তই বাৰু সন্মান কি জাননে পঢ়ুৱাই নাই আগতীয়াকে প্ৰশ্ন সুধিলে কেনেকে পাৰিম বাৰু দেই চালা বুৰবুৰা থাকিব নালাগে তই কি জান বাৰু কচোন সন্মাননো কি কম এতিয়া সন্মান ছাৰ সন্মান হ'ল 2 প্ৰকাৰৰ প্ৰথমটো হ'ল পুৰুষ সন্মান আৰু দ্বিতীয়টো হ'ল মহিলা সন্মান ছাৰ উদাহৰণ সহ কওঁ আৰু 2টা সন্মান অকণমান বুজাই ক'লে ভাল হ'ব চাগে নহয় জানো কি হ'ল সন্মান 2 প্ৰকাৰ হে পুৰুষ সন্মান আৰু মহিলা সন্মান বা কচোন ক তই কি উদাহৰণ হ'ব ক'ব বিচাৰিছ কচোন শুনো আমি ছাৰ প্ৰথমটো হ'ল মহিলা সন্মান মানে মহিলাৰ প্ৰতি কৰা যি সন্মান সেই সন্মানে হ'ল মহিলা সন্মান যেনে উদাহৰণস্বৰূপে ধৰি লওক আপুনি ৰাতিপুৱাই সোনকালে উঠি আপুনি বাচন বৰ্তন যত যি আছিলে ধুই ঘৰ চৰ ঝাৰু মাৰি আপোনাৰ ধুবলগীয়া কাপোৰ কানি যি আছিলে সকলো ধুই কৈ এই বাইদেউক বিচনাতে গৈ আপুনি ধৰক চাহকাপ দিলেগে এই চাহকাপ দিয়াৰ পিছত ভাত পানী বনালে এই ভাত পানী বনাই খাব সময়ত আপুনি ধৰক বাইদেউক মাতিছে শুনিছানে আহা ভাত খাব হ'ল এই হাত মুখকেইটা ধুই আহাগে বা গাটো ধুই আহাগে এই তেনেকে ধৰণে আপুনি যিটো কাৰ্য কৰিব সেইটো হ'ল মহিলাৰ প্ৰতি সন্মান জনোৱা কি হ'ল মই ৰাতিপুৱাই শুই উঠিম সোনকালে উঠি বাচন বৰ্তন ধুই যাওঁ মাৰি হেৰি কৰিব লাগে তোক মই নহয় ছাৰ উদাহৰণটোহে দিছো উদাহৰণ আকৌ পুৰুষৰ প্ৰতি সন্মানটো আছেই দেখোন ছাৰ সেইটো নুশুনে নেকি বাৰু ক পুৰুষৰ প্ৰতি সন্মানটো হ'ল ছাৰ এই ধৰি লওক আপুনি গধূলি পৰত ওলাই গ'ল লগ পালে লগৰ কেইটামান পাই আপুনি ইবিধ ধৰি দিলে ইবিধ মানে ধৰক এই পানীবিধ ধৰি দিলে ধৰোঁতে অকণমান বেছি হৈ গ'ল ধৰক আহোঁতে আপুনি আৰু ঢলং পলং হৈ ইফালে সিফালে এই গোবৰ চুবৰ সোমাই যেন তেন আহি ঘৰ ওলাইছেহি আৰু দৰ্জা মুখত পাইছেহি ধৰক আপোনাক বাইদেৱে একদম আদৰে সাদৰে মাতি নিছে পালেহি আমুক তামুককে এই হাত ভৰি ধুৱাই দিছে গৰম পানী কৰিছে সেই তাৰপিছত আপোনাক কৈছে ভাত কেইটামান খাইহে শুব আকৌ দেই এনেকে শুই নাথাকিব স্বাস্থ্যৰ কাৰণে বেয়া এই যে আপোনাৰ প্ৰতি যি মৰম দেখালে সেইটো হ'ল পুৰুষৰ প্ৰতি সন্মান এতিয়া ক্লিয়াৰ হ'লনে ছাৰ এই গৰু গাধ এইবোৰ সন্মানৰ সংজ্ঞা দিছ সন্মান বুজাইছ আকৌ মোক সুধিছে এতিয়া ক্লিয়াৰ হ'লে মাষ্টৰ ওলালে গাধ চালা এই বাক্য ৰেখাই যে আমালে ক'লে ছাৰ এইটো এটা সন্মান এইটো হ'ল ছাত্ৰৰ প্ৰতি সন্মান কিহৰ হাঁহি বুলাইছে কিহৰ ধৰি গলিনে এই ওলা মোৰ ক্লাছৰ পৰা ওলা এতিয়া ওলা তহঁতিকেইটা দেখিছানে মই ক'বলৈহে পালো ইহঁতি সঁচাকে ওলাই পলালে এহেঁতক মই অহা ক্লাছত দেখা যাব বাৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আমাৰ কনচেংহঁতৰ ক্লাছৰ বিভিন্ন কাহিনীসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো কেনে পালে
জনাবলৈ নাপাহৰিব। থেংক ইউ।